অলপ সহায় কৰিলে অন্ততঃ আমি সমাজৰ কিছুমান কাম আমি উন্নয়ন কৰিব পাৰিম। গতিকে মই সেইটোত সহায় কৰিম। কিন্তু নক'ব আপোনালোকে যে বাইদেউ আজি আপুনি আহিছে ইলেকশ্যনৰ নামত বোলে আমাক খানা খাবলৈ কিবা এটা দি থৈ যাওক। মোৰ লগত কিন্তু সেইটো নচলিব আৰু মই নকৰোঁ। যোৱাবাৰ মই যেতিয়া পঞ্চায়তত মোৰ পঞ্চায়তত মই কাউন্সিলাৰ হিচাপে মই যেতিয়া বিজেপি দলৰ ফালৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, মোৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত মই কোনো দিনেই মাছ মাংস এই নিচাজাতীয় বস্তু মই কাকো ব্যৱহাৰ কৰিব দিয়া নাছিলোঁ। মোৰ লগত যদি সঁচা অৰ্থত বিজেপি দলত বিজেপি দলত আপোনালোকে যোগদান কৰিছে, যদি বিজেপি দলৰ নীতি আদৰ্শ যদি ভাল পায় আপোনালোকে, মোক যদি আপোনালোকে এই সমাজ সেৱাৰ কাৰণে আপোনালোকে যদি মোক প্ৰতিদ্বন্দ্বিতা কৰিব দিছে, মোক যদি আপোনালোকে আগবঢ়াব বিচাৰিছে, তেতিয়া সদায় আপোনালোকে ৰাতিপুৱা গধূলি নিৰামিষেই খাওক আৰু এই নিচাজাতীয় বস্তু ব্যৱহাৰ নকৰিব। মোৰ দলৰ মানুহে যেতিয়া মোৰ লগত 20-30 জন মানুহ একেলগে মোৰ লগত লাগি থাকিছিল নিৰ্বাচনৰ সময়ত, নিৰ্বাচনী প্ৰচাৰৰ সময়ত, তেতিয়া মোক কৈছিলে বাইদেউ লোকৰ বেলেগ কেণ্ডিডেটে চোন ৰাতিপুৱা গধূলি একদম মদে মাংসই ডেইলি ভাতে দি আছে, আপুনি আকৌ আমাক দিনটো কষ্ট কৰাইছে, আকৌ শেষত নিৰামিষ ভাতখিনি খুৱাইছে, আকৌ তাকো বোলে এফেকো দিব নিদিয়ে। কৈছোঁ নহ'ব, যদি মোৰ লগত সেই ষ্টাইলটো কৰিব বিচাৰে মোৰ দূৰত থাকক, মোৰ দূৰত থাকক আপুনি, মোৰ লগত কিন্তু সেই ষ্টাইলটো নচলিব। খাওক, আপুনি কষ্ট কৰিছে, আমি এটা যুদ্ধত নামিছোঁ, সেই যুদ্ধত আমি সফল হ'বলৈ হ'লে আমি এই বস্তুৰ পৰা আমি সদায় দূৰত থাকিব লাগিব। যেতিয়া ইলেকশ্যন শেষ হ'ব আমি ভাল ৰিজাল্ট পাম, তেতিয়া আমি ফূৰ্তি কৰিম, খাম কিবা এটা, কিন্তু এই যুদ্ধৰ সময়ত আমি খাই বৈ সময় নষ্ট কৰিব নালাগে। এই কথাখিনি মই কৈছিলোঁ। আৰু শেষত গৈ যিসকলে মাছ মাংস ডেইলি পাৰ্টি খুৱাই আছিলে, গাঁৱে গাঁৱে চুবুৰীয়ে অযথা পইচা লছ কৰিছিলে, তেখেতসকলে বহুত দূৰত থাকি গ'ল আৰু মই আকৌ অকলীয়াকে বহুত ভোটত জিকি আহিলোঁ। তেতিয়া মোৰ কৰ্মীসকলক মই কৈছিলোঁ যে চাওক আজিৰ তাৰিখত মই নিৰামিষ খুৱাই যিমান ভোট পালোঁ, কিন্তু মাছ মাংস খুওৱা সেই ব্যক্তিসকলে কিমান ভোট পালে, তেওঁ ৰিজাল্টটো চাওক। সেইকাৰণে মই আজিৰ তাৰিখত আজিও মই কওঁ, মই সভা সমিতি পাতিছোঁ, মই চবতে কওঁ লাগিলে আপোনাৰ গাঁৱত যদি কিবা এটা ঢোল খোল কিবা এটা লাগে, অকণমান যদি কিবা এটা সহায় কৰিলে ৰাইজ